এনেকুৱা এই নৈখনত বুকত লৈ এনেকে থাকিব লাগে। তই দেখা নাই কণা চকুকেইটাই খবৰ কি আহিলে? মই হাত ধুই কৰিছো তোমালোকক নৈখন আৰু আলিটো ভাল কৰি দিম। এতিয়া কেলে তই নাহ? এই কুকুৰৰ পোৱালি এতিয়া কেলে নাহ? আলি দিম, নৈখন বান্ধি দিম। কোনো নৈও বান্ধি নিদিলে, আলিও নিদিয়ে। ৰাস্তাটো তুলিলে 5 লাখ টকা নি কিমান আনিলে নাজানো, খালি ৰাস্তাটো দিলে। ৰাস্তাটো এতিয়া গোটেই হৈ শেষ। আৰু অৰুণোদয় আঁচনি আহে, আধা মানুহ দিয়ে, আধা মানুহ নিদিয়ে। অনুদান দিব পাৰে নহয় কিবা এটা দিছে। চাউল 1.5 কেজি মান নে মিঠাতেল দিছে 200 গ্ৰামৰ বটল, তাৰ আকৌ 100 গ্ৰামৰ বটল, তাত আকৌ আধা দিছে নিমখ, আধা কেজি পেটিটো এপোৱা কৰি দিবলৈ দিছে। 2-3 ভাগ কৰি দিছে। এটা মিঠাতেল 200 গ্ৰামৰ বটল তাত 100 গ্ৰামকৈ ভাগ কৰি লৈছে। নিমখ অকণমান দিছে, চাউল 1 কেজি দিছে, সেয়া দিছে তাৰমানে। প্রাণর কাতর তোমার শরণ যাতনা যে যত আমার জীবন অকাল আঘাতে ঘুনি করিলে কৃপা করা প্রভু। আমি আমি আজি শিৱসাগৰ আহিছিলোঁ আৰু বিতুমণি নমস্কাৰ, বৰ্ণালী হাজৰিকা মণিয়া কি খবৰ? ভাল, ঠিকে আছোঁ। দীপ্তি দেৱী বা নমস্কাৰ, শান্তনা কাকতি নমস্কাৰ। আজি শিৱসাগৰ আহিছিলোঁ খুব ৰাতিপুৱাই, মানে আমি প্ৰায় যোৱা ৰাতি আমি খোৱাই নাই। 3টা বজাৰ পৰা আমি মোৰ যিটো গ্ৰুপ আছে আৰু গোটেইখিনি আমি 3টা বজাতে গুৱাহাটীৰ পৰা ওলাইছিলোঁ আৰু আমি প্ৰায় 10:30-11টামান বজাত আমি শিৱসাগৰ পাই গ'লোঁ। আৰু যোৱাকালি মই ফেচবুকত মানে পোষ্ট এটা দিছিলোঁ আৰু প্ৰায় 1000 মহিলা আৰু শিশু এনেকৈ সামৰি পেলাই কিছু কাপোৰ, নতুন কাপোৰ দেই, কাপোৰ, তাৰপিছত খোৱা বস্তু, পানী এনেকৈ যা যোগাৰ কৰিছিলোঁ। আৰু আহি 4খন আমি গাঁৱত গ'লোঁ আৰু আহিয়ে মই আমাৰ নাজিৰা সমষ্টিৰ বিধায়কৰ লগত ফোনযোগে কথা পাতিলোঁ। যথেষ্ট কষ্ট হৈছে তেখেতৰো। আৰু সেই 4খন গাঁৱত আমাক চক্ৰ বিষয়া, তাৰপিছত মামু পাটৰ, ববি কাকতি তেখেতসকলে লৈ গ'ল। 4খন গাঁও, মাদুৰী গোসাঁই গাঁও, মাদুৰী মলা গাঁও, হোলাং কাটনি, নেপালী কুটি। মানে মোক যোৱাকালি যেতিয়া পোষ্টটো দিছিলোঁ তেতিয়া মানে বহুত মেছেজ আহিছে, অগণন মেছেজ, আৰু হোৱাটছআপো ইমানেই কৰিছে যে বাইদেউ অমুকত যাব লাগে, তমুকত যাব লাগে, কিন্তু সম্ভৱ নহয়গৈ মানে এদিন বা দুদিনত এনেকৈ। আৰু আজিহে মই গৈ পেলাই গম পাইছোঁ যে আমি ছ'চিয়েল মিডিয়াত দেখি থকাতকৈও বহুত বেছি ভয়াৱহ হৈ আছে কিছুমান জেগা, য'ত নেকি আমি নিজে যাব পৰা অৱস্থাটো নাই। আৰু আজি এটা বস্তু দেখি ভালো লাগিছে যে বহু সংখ্যক মানে মানুহে গৈয়ে আছে সাহাৰ্য দিবলৈ। আৰু এটা কথা যিটো প্ৰায়ে মানে কয় যে এটা ঠাইতে বহুতে দিয়ে আছে, আচলতে কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোকক চাগে 10 টাইমছ বা 20 টাইমছ দিলেও চাগে তেওঁলোকৰ চাগে পূৰণ নহ'ব, ইমান তেওঁলোকৰ লোকচান হৈছে। আজি নিজ চকুৰে দেখা পাইছোঁ। আৰু 2-এটা চিনাকি ফেমিলি আছিলে, তেওঁলোকৰ তাতেও জাষ্ট মই আহোঁতে যাওঁতে জাষ্ট চাই আহিছোঁ। অৱস্থা খুবেই বেয়া। আৰু
দৰকাৰী বস্তু কেইবাবিধো আছে মই সেইখিনি বস্তু ইয়াত আহি আৰু দুটামান বস্তু অনুভৱ কৰিছোঁ সেইখিনিও ক'ম বাৰু তাৰপিছত যা হওক এটা বস্তু ভাল হৈছে যে এতিয়াও মানে মানুহ আহি আছে গুৱাহাটীৰ পৰা আহিছে নামনি অসমৰ পৰাও বহুতখিনি গাড়ী আহি আছে আৰু যোৱাকালিতো বেছি আছিল বুলি শুনিছিলোঁ ছানডে গতিকে মই মাতষাৰ দিছোঁ আৰু আমাৰ এটা বস্তু ভাল কি ধৰক তেওঁলোকে আজি হয় বহুত কষ্টত আছে কিন্তু ধৰক এই যে দেখাটো দিছোঁ তেওঁলোকৰ মুখত হাঁহি বিৰিঙাইছে যে আমাৰ আহিছে কোনোবা খবৰ লৈছে বিশেষকৈ মহিলাসকলৰ কাৰণে অলপ কষ্টকৰ হৈছে কাৰণ কাপোৰবিলাক বেছিভাগ মই যেতিয়া দেখিছোঁ যে ৱালবিলাক মানে প্ৰায় আপোনাৰ ঘৰৰ যিটো মানে হেৰি থাকে মানে আমাৰ দৰ্জাৰ যিটো জোখ থাকে তালৈকে পানীৰ মানে আজি চিন নিজ চকুৰে দেখা পাইছোঁ গতিকে সেইখিনি নিজৰ অভিজ্ঞতা হ'ল আৰু বহুত জেগা এনেকুৱা আছে য'ত নেকি মই হয়তো যাব বিচাৰিলেও যাব নোৱাৰিম চাগে মানে নাও লাগিব আৰু যদি নাও লৈ যাওঁ তেতিয়াহ'লে যিখিনি বস্তু মই লৈ গৈছোঁ সেইখিনি নিব নোৱাৰিম গতিকে সেইখিনি প্ৰশাসনে কৰিব আৰু এটা বস্তু ভাল হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছেই যে 1 তাৰিখৰ পিছত যিহেতু আমাৰ প্ৰত্যেকগৰাকী মন্ত্ৰী ইয়াতে সোমাব আহি আৰু আমাৰ স্থানীয় বিধায়কগৰাকীও যথেষ্ট কষ্ট কৰি আছে আৰু বহু সংখ্যক আমাৰ ব্যক্তি তাত ইতিমধ্যে গাঁওবিলাকত নিজাববীয়াকৈ দি আছে ব্যক্তিগতভাৱে দল সংগঠন সকলোৱে দি আছে আৰু মই ভাবোঁ যে সেয়া মাতষাৰটোৱে বহুত বেছি শক্তি হয় আৰু মই আচলতে আজি প্ৰায় 25 দিন ধৰি ঘৰৰ পৰা একেবাৰে ওলাব পৰা নাছিলোঁ মোৰ চিকেন পক্স হৈছিলে আৰু কিন্তু ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ যেতিয়া পৰিৱেশ হৈছিলে তেতিয়া আচলতে থাকিব নোৱাৰোঁ মানে এনেকুৱা লাগে যে এইখিনি সময়ত মাতষাৰ দিয়াটো বিপদৰ টাইমত সেইটো বহুত বেছি অনুভৱ কৰোঁ আৰু সেইকাৰণে যেনেকৈ নহওক আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলাইছোঁ যেনিবা আহি ইয়াতে মাত দিলোঁ আৰু মোক আজি যিসকলে সহযোগ কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ববী আৰু মামু বাইদেউ তাৰপিছত আৰু বাকী মোৰ লগত যিসকল মই আচলতে কাম্যৰ বেনাৰটো লৈ আহিছিলোঁ কাৰণ মই সকলোৱে জানে যে কাম্যৰ বেনাৰত মই যোৱা বছৰে এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ সেই কাম্যৰ কিছু সদস্য লৈ আহিছিলোঁ গতিকে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ মই চেষ্টা কৰিম বাৰু তেওঁলোকক ইয়াতে চব বহি আছে আৰু এতিয়া আমি যিটো জেগাত বহি আছোঁ তাত আমি এতিয়া ৰাতি আৰু আমি খানাটো ইয়াতে খাই আমি ওলাই গুচি যামগৈ ৰাতি হয়তো আমাৰ 3টামান বাজিব তাৰমানে আজি ৰাতিপুৱা 3টা বজাত ওলাইছিলোঁ আৰু এতিয়া ৰাতি 3টা বজাত আমি গৈ পাম মই মেছেজৰ ৰিপ্লাইবিলাক দিব পৰা নাই বহুতে বিভিন্ন গাঁৱৰ নাম দিছে কিন্তু এদিন বা দুদিনত সম্ভৱ নহয় আৰু কিছুমান ঠাইত মানে যাব পাৰি কিন্তু মাতষাৰহে লগাব পাৰিম একো বস্তু দিব নোৱাৰিম কাৰণ নাও এখনত ইমান বেছি নোজোৰে তথাপিতো চেষ্টা কৰিছোঁ 4খন গাঁৱৰ প্ৰায় 2খন যিখন নেপালী খুঁটি যিটো আছিলে আটাইতকৈ বেছি বিধ্বস্ত আছিলে সেই ঠাইত গৈছোঁ একদম ভিতৰলৈ যাব নোৱাৰিলোঁ কাৰণ মই যিখিনি বস্তু লৈ গৈছোঁ সেইখন লৈ যাব নোৱাৰোঁ কঢ়িয়াবলৈও বহুত দূৰ হয় য়াসমিন ৰহমান পাপু ভূপেন ভাগৱতী ৰাণা সাজিদুল মীনা বৰুৱা নমস্কাৰ দেই সকলোকে আৰু মই সবকে ধন্যবাদ দিছোঁ যে মানে মই যেতিয়া উভতি আহিছোঁ তেতিয়াও বহুত গাড়ী ইতিমধ্যে সেই গাঁওবিলাকত আছেই ত্ৰিবেণী মালাকৰ তাইতো মোৰ লগতে আছিলে বাণী শৈলেন তাৰ্জিনা লীনা শইকীয়া বৰা মীনাক্ষী পাটোৱাৰী দাস হিমাংশু বড়ো অ'কে ঠিক আছে আৰু কাৰোবাৰ কিবা মোক ক'বলগীয়া আছে নেকি বাৰু যদি আছে আৰু এদিন যোৰহাটত আহিম বুলি ভাবিছোঁ মই প্ৰয়োজনীয় বস্তুকেইটা মই কৈ দিছোঁ কোনোবাই যদি আহিব বিচাৰে ইয়াতে এটা দেখিছোঁ যে ইয়াত মানে কোন শ্ৰেণীৰ বুলি কথা নাই প্ৰত্যেক মানুহৰে ইয়াতে লোকচান হৈছে কাৰণ পানীটো প্ৰত্যেকৰে মুখত এটা কথাই শুনিছোঁ যে প্ৰায় 15-20 মিনিটত মানে পানী প্ৰায় এবুকু হৈ গৈছে গতিকে কাপোৰ চবৰে নষ্ট হৈছে মানে কাপোৰবিলাক চবৰে মেক্সিমামৰ মানে বেয়া হৈছে বিশেষকৈ এটা বস্তু মই দেখিলোঁ ইয়াতে আজি চবেই মানে মেলি দি থৈছে যদিও সেইটো ব্যৱহাৰৰ উপযোগ্য নহয় আৰু সেইটো হৈছে টুচক কেইখন মেট্ৰেছ টুচকবিলাক মানে 90% চাগে বেয়া হৈছে যিখিনি পানীৰ তলত মানে এবুকু হৈছে পানী গতিকে টুচকবিলাক দিয়াৰ প্ৰয়োজনীয়তা বহুত আছে আঁঠুৱা
ফেনাইল, ব্লিচিং পাউডাৰ এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে ইয়াতে। আৰু হয়তো যেতিয়া স্কুলবিলাক যেতিয়া চাফা কৰিব তেতিয়া স্কুল বেগ, নোটবুক, পেন, ইউনিফৰ্মটো মই নাজানো কেনেকৈ কি ছিষ্টেমত কৰে, এইটো ডিপাৰ্টমেণ্টেও চাব পাৰে। হেল্থ ৰিলেটেড বস্তুবিলাকতো ডিপাৰ্টমেণ্টেই চাব, কিন্তু মই ভাবোঁ যে এইখিনি বস্তু বহুত বেছি দৰকাৰ হৈ আছে। তোচক, আঁঠুৱা, বেডশ্বীট, এই ধৰণৰ বস্তুবিলাক। আৰু বিশেষকৈ ছোৱালীৰ চেনিটাৰী পেডটো বাৰু দিয়ে আছে, ঠিকে আছে, কিন্তু ইনাৰ মানে বস্তুবিলাক সেই বস্তুবিলাক দিয়া নাই। বহুতে মোক কৈছেও, মই আজি বাৰু দিছোঁ ইনাৰ, তেওঁলোকে ভাল পাইছে, পূৰা ছেটটো দিছোঁ। পেটিকোট আজি দিয়াইছোঁ মই ইয়াতে চাদৰ মেখেলাৰ লগত। গতিকে কিছুমানে যদি ভাবে যে বোলে কি নাই বোলে মই 50টা পেটিকোট দিম, সেইটোও বহুত কামত আহিব। পেটিকোটবিলাকো আজি বহুত কৈছে, মই তথাপিতো 300-400 আনিছিলোঁ, সেইখিনি মই বিলাই দিলোঁ আজি। অমৃতা গগৈ, কি খবৰ? তাৰপিছত কনক সোণোৱাল, অংকুৰিমা শইকীয়া। তো পেটিকোট, তাৰপিছত আৰু ব্লাউজ যদি দিয়ে, চাদৰ মেখেলা দিয়ে, ব্লাউজটোও দি দিব। আৰু মোক আজি এটা পোষ্টত মানে দিছিলে যে মই যিটো জেগাত দিছোঁ তাত আচলতে তেওঁলোকে ভাল কাপোৰ পিন্ধি আছে। আচলতে সেইটো নহয়, তেওঁলোকক সেইখিনি কোনোবাই এইকেইদিনত দি থৈ যোৱাই আচলতে। আৰু তেওঁলোকে নিজৰ ঘৰত এতিয়ালৈকে যাব পৰা নাই, তেওঁলোকে ক্লাবতে আছে এতিয়াও। আৰু আজি মই দি আহিছোঁ, তেওঁলোকে কাইলৈ পিন্ধিব। গতিকে কাইলৈ যদি কোনোবাই দেখা পাতে তেতিয়াহ'লে মোৰ মই দিয়া কাপোৰখিনিয়ে নতুন দেখা পাব। গতিকে তেওঁলোকৰ বুলি নহয়, মেক্সিমামৰ কাপোৰৰ বহুত বেছি ইয়াতে মানে প্ৰব্লেম হৈ আছে। আৰু বিশেষকৈ শিশুৰ কাৰণে, বাচ্ছাৰ কাৰণে মানে বেবী ফুডটো আনিব পাৰে। স্পেচিয়েলি যদি বেবী ফুডটো কোনোবাই আনিব বিচাৰে সেইটো আনিব পাৰে। আজি মই অলপ আনিছিলোঁ, আনিছিলোঁ, কি আনিছিলোঁ আমি, কেলক্স আনিছিলোঁ। বেছি আনিব নোৱাৰিলোঁ, কেইটামান আনিলোঁ, সেইকাৰণে এটা জেগাত মই দিছোঁ। হেমন্ত ভূঞা, আঙুৰ বহুত ভাল কাম কৰিছা, গড ব্লেছ ইউ। থেংক ইউ হেমন্ত দা। পাপু আহমেদ, ৰঞ্জুমণি কলিতা, পবিত্ৰজ্যোতি পৰাশৰ, পম্পী ডেকা। মোৰ অকণমান গাটো বেয়াও লাগিছে, জ্বৰ উঠাৰ নিচিনা হৈছে, মানে বহুদিন ভিতৰত সোমালোঁ যে, আৰু মোৰ ভিতৰৰ পৰা মানে অকণমান হেৰি হৈ আছে, গাটো বেয়া হৈছে। দীপ্তি গগৈ, মমি। তো এইখিনিয়ে বিষয়। আজি দিনটোৰ ভিতৰত 4খন গাঁও চেষ্টা কৰিলোঁ যাবৰ কাৰণে, আৰু সেই 4খন গাঁৱত গ'লোঁ। আৰু প্লাছ আৰু এদিন আহিবৰ মন আছে মোৰ, এই স্কুল বেগখিনি লৈ, নোটবুক, তাৰপিছত পেন, এনেকুৱা ধৰণৰ সৰু সুৰা বস্তুখিনি লৈ। আৰু আঁঠুৱাটো মই দেখিলোঁ ইয়াতে কইল দিছে মানুহে, কিন্তু আঁঠুৱাটো দিব পাৰিলেও ভাল। আঁঠুৱা, বেডশ্বীট আৰু তোচকটো যে ইমান বেছি বৰ দৰকাৰী হৈ আছে। কোনোবাই যদি অলপ ভালকৈ দিব বিচাৰে, যদি কাৰোবাৰ বহুত বেছি কেপাচিটি আছে, মই ভাবোঁ যে এই তোচকটো ক'ৰবাত কিছুমানে দিব পাৰে ইচ্ছা কৰিলে। ৰেখা ফুকন বৰুৱা, ধন্যবাদ। আঙুৰ বা নাজিৰা বানাকান্ত, থেংক ইউ। আৰু বহুতে সহায় কৰিছে দেই, বহুত ভাল লাগিছে, মানে দেখিও ভাল লাগিছে। এই যে বিপদত পৰিলে যে চবেই যে এক হৈ যায়। আজি বহুত গাড়ী মানে এনেকুৱা হৈছে যে আমি দিছোঁ, তাৰপিছত আমাৰ পিছত আৰু লাগি আছে। চ' গোটেই বস্তুবিলাক পৰিৱেশটো বৰ ধুনীয়া হৈ আছে, মানে সেই একতাৰ ভাৱটো আহিছে। মৃন্ময় ডেকা, বহুত ভাল পদক্ষেপ, থেংক ইউ। এদিন যোৰহাট যাম। যোৰহাটত মই আমাৰ তাতে মোৰ বহুত আগৰে পৰা মানে মোৰ চিনাকি দেৱানন্দ বৰা, তেখেতৰ লগত মই আজি প্ৰায় 4-5 দিন আগতে কথা পাতিছোঁ, তাৰে আগতেও কথা পাতিছোঁ। সেই তেখেতৰ গাঁৱত মোৰ যাবলৈ আছে এদিন, মই সেইটো এদিন তাত যাম। পল্লৱী নাথ, আপোনাক সৰুৰ পৰাই দেখি আহিছোঁ, আপুনি একেজনীয়ে হৈ আছে পাৰে। একেজনী হৈ থকা নাই এতিয়া, আৰু লাহে লাহে আৰু ভাগৰ লগা আৰম্ভ হৈছে আৰু। ঠিক আছে তেতিয়াহ'লে, যিসকলে চাই আছে, কোনোবাই যদি দিব বিচাৰে কমকৈ হ'লেও, যোনে যেনেকৈ পাৰে আৰু তেওঁলোকক। আৰু মাতষাৰ মই ভাবোঁ যে আটাইতকৈ দৰকাৰী, কাৰণ আমি বাহিৰত বহুত ঘূৰিছোঁ, আৰু এটা কথা বাহিৰত ঘূৰি ঠেকা খাই এটা বস্তু ভাবিছোঁ যে বিপদত যদি কোনোবাই মাতষাৰ দিয়ে, সেইটো মানে প্ৰচণ্ড শক্তি হৈ যায়, মানে যিমান মাইনাছ পইণ্ট আছে সেইটো প্লাছ পইণ্ট হৈ যায়, পজিটিভ হৈ যায়। গতিকে কোনোবাই আহি যদি তেওঁলোকক যদি কিবা বিস্কুট পেকেটো দি যায়, সেইটোৱে তেওঁলোকৰ কাৰণে বহুত বেছি শক্তি হৈ যায়। আজি অৱশ্যে মই যিমানখিনি ইয়াতে অহা মানুহ কিবা কিবি খেলি মেলি হ'ব বুলি কৈ আছিলে, তেনেকুৱা ধৰণৰ একো খেলি মেলি নাপালোঁ। মই পাৰ্চনেলি কোনেও গাড়ী ৰখোৱা নাই বা কিবা কৰা নাই, এনেকুৱা ধৰণৰ হোৱা নাই। বস্তুখিনি আৰামছে দিব পাৰিছোঁ।
বাইদেউৰ মাতটো বেলেগ হৈ গৈছে অকণমান ভাগৰুৱা হৈ গৈছে দিনটো কাৰণ আজি দিনটো 3টা বজাৰ পৰা ৰাতি মানে টোপনিৰ ক্ষতি হৈ আছে ঠিক আছে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ লগত সংযোগ হোৱাৰ বাবে আৰু শেষত মই মোৰ গোটেই টিমটোক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ গোটেই টিমটো চেডেলি ভেডেলি হৈ আছে তথাপিতো এয়া চব খেলি মেলি হৈ আছে আৰু সেইফালে তাত বহি আছে আমি প্ৰায় 20 জন আহিছিলোঁ আৰু লোকেলি তাতে যিখিনি সহায় কৰিলে তেওঁলোকক বিশেষকৈ ববি আৰু মামু থেংক ইউ ছ' মাছ আৰু ময়ূৰদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততা তাৰ মাজতো তেওঁ ফোনৰ যিটো মানে সহায় দিলে বহুত ভাল লাগিল থেংক ইউ ময়ূৰদা তাৰপিছত সুভাষ দাই ফোন কৰিছে তাৰ মাজতে সুভাষ দত্তদা থেংক ইউ তাৰপিছত দাদুদাই ফোন কৰিলে খবৰ ল'লে এইফালে আহিছিলোঁ তাৰপিছত প্ৰিয়ম্বাই খবৰ ল'লে তাৰপিছত বিনীতা বাইদেৱে ফোন কৰিলে থেংক ইউ সকলোকে যিখিনিয়ে মানে মই সকলোকে জনাই আহিব পৰা নাই আচলতে ইমান চিনাকি এতিয়া ফোন কৰিলে মানে মই বহুত লিষ্ট বাঢ়ি যায়গৈ আৰু চব চিনাকিয়ে আৰু মোৰ চিনাকিটো এনেকুৱা নহয় যে ৰাজনৈতিক চিনাকি মোৰ চিনাকিটো এনেকুৱা ধৰণৰ যে অভিনেত্ৰী হিচাপে আৰু মই আজি কিন্তু আঙুলতা অভিনেত্ৰী হিচাপে আহিছিলোঁ আৰু আজি মোৰ ব্যক্তিগতভাৱে আমাৰ তেনেকুৱা অভিজ্ঞতা বহুত হয় যে ইয়াত মানুহখিনিয়ে সেই যিটো আচলতে কষ্টত আছিলে মোক দেখাৰ পিছত তেওঁলোকে যিটো মানে ফূৰ্তি পালে যে আঙুলতা আপুনিতো এনেইতো নাহিলেহেঁতেন এতিয়া আপুনি আহিলে আপোনাক দেখা পালোঁ আপোনাক দেখিবলৈ পালোঁ চুব পালোঁ সেই বস্তুবিলাক বিৰাট ভাল লাগে অন্ততঃ তেওঁলোকক সেইটো ভাল লগাব পাৰিছোঁ মনটো ঠিক আছে সৰুকৈ মানে চেষ্টা কৰিলোঁ চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও কৰি যাম কাৰণ আমি ৰাইজৰ মানুহ গতিকে হয়তো কম বেছি পৰিমাণে কৰিব পাৰোঁ কিন্তু মনটো আছে কৰি যোৱাৰ বাকীখিনি নাথাকিলেও মনটো বহুত আছে মনটো বহুত ডাঙৰ সকলোকে বহুত বহুত ধন্যবাদ শুভৰাত্ৰি